61 সংখ্যক সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ লাইখুটা স্থাপন। প্ৰতি বছৰৰ দৰে এইবাৰো ঐতিহ্যমণ্ডিত সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আগন্তুক 27 আৰু 28 বহাগ আৰু ইংৰাজী 11 আৰু 12 মে তাৰিখে উদযাপন কৰিবলৈ আগবাঢ়িছে। 61 সংখ্যক সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি আয়োজনৰ উদ্দেশ্যে বৃহস্পতিবাৰে উদযাপন সমিতিয়ে সৰুপথাৰ ৰাজহুৱা খেলপথাৰ প্ৰাংগণত সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে লাইখুটা স্থাপন কাৰ্যসূচী সম্পন্ন কৰে। কাৰ্যসূচী অনুসৰি উক্ত দিনকেইটাত বিহু সন্মিলনৰ লগত সংগতি ৰাখি প্ৰথম দিনা 11 মে তাৰিখে পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে গুৰু সেৱা অনুষ্ঠান, পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীৰ মাজত থিতাতে অঁকা চিত্ৰাংকন প্ৰতিযোগিতা, সৰু বিহুৱতী, বৰ বিহুৱতী, হুঁচৰি, জেং বিহু আৰু মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিব। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 11 আৰু 12 মে তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ লোৱা সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি লাইখুটা স্থাপন কৰা হ'ল। বিগত বছৰসমূহৰ দৰে 61 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনো যাতে আমি সফলতাৰে সম্পন্ন কৰিব পাৰোঁ, তাৰ বাবে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা বিহু সন্মিলনৰ লগত সংগতি ৰাখি হুঁচৰি, মুকলি বিহু, বৰ বিহুৱতী, সৰু বিহুৱতী আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ধনশিৰি মহকুমাৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ 12 মে তাৰিখে আমি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। সেইদিনাই নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি আশা ৰাখিছোঁ বিগত বছৰসমূহৰ দৰে এইবছৰো আপোনালোকৰ সহায় সহযোগিতাত তথা ধনশিৰিবাসীৰ মৰম স্নেহত আমি সফলতাৰে বিহু সন্মিলনভাগি অনুষ্ঠিত কৰিব পাৰিম। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।